ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ প্ৰথমটো পাঠ এ লেটাৰ টু গড এই পাঠটিৰ আমি 100টা MCQ আলোচনা কৰি আছো। ইতিমধ্যে আমি প্ৰথমটো ভিডিঅ' তোমালোকৰ কাৰণে আমাৰ চেনেলত আপলোড কৰিছো। এই ভিডিঅ'টোত আমি 25টা প্ৰশ্ন উত্তৰ ৰাখিছিলো। এতিয়া আমি আন 25টা প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত ৰাখিছো আৰু সৰ্বমুঠ আমি এই লেসনটোৰ পৰা তোমালোকৰ কাৰণে 100টা প্ৰশ্ন উত্তৰ যুগুতাই উলিয়াইছো। ইয়াতে 26 নম্বৰ প্ৰশ্নটো চোৱা, হাউ ডিড লেঞ্চো ডেছক্ৰাইব দ্য পোষ্ট অফিচ এমপ্লয়িজ ইন হিজ সেকেন্ড লেটাৰ। লেঞ্চই দ্বিতীয় চিঠিখনত পোষ্ট অফিচত কাম কৰা কৰ্মচাৰীসকলক কেনেদৰে বৰ্ণনা কৰিছিলে। এইটো তোমালোকে চিধা এটা কথা মনত ৰাখিবা, উত্তৰটো মনত ৰাখিবা। ইয়াৰ উত্তৰটো হৈছে চি, এ বাঞ্চ অফ ক্ৰুকছ, অৰ্থাৎ এদল বদমাছৰ দল বুলি কৈছিলে, ক্ৰুকছ বুলি কৈছিলে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, এতিয়া 27 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা। 27 নম্বৰ প্ৰশ্নটোত কৈছে, হোৱাট ডিড লেঞ্চো আস্ক গড টু ডু ইন হিজ সেকেন্ড লেটাৰ। অৰ্থাৎ দ্বিতীয় চিঠিখনত লেঞ্চয়ে ভগৱানক কি খুজিছিলে, কি খুজি পঠাইছিলে। ইয়াৰে উত্তৰটো তোমালোকে জানা। ইয়াৰে উত্তৰটো হ'ব যে বি অপশ্যনটো চোৱা তোমালোকে, সেন্ড দ্য ৰেষ্ট অফ দ্য মানি থ্ৰু আনাদাৰ মিনছ। অৰ্থাৎ বাকী থকা পইচাখিনি আন কিবা বেলেগ উপায়েৰে পঠাই দিব কৈছিলে, অৰ্থাৎ পোষ্ট অফিচৰ দ্বাৰা পঠাই দিব হাক দিছিলে। তোমালোকে নিশ্চয় পাঠটো পঢ়িলে গম পোৱা। ইয়াৰে উত্তৰটো 27 নম্বৰ, সেইকাৰণে কি হ'ব, সেন্ড দ্য ৰেষ্ট অফ দ্য মানি থ্ৰু আনাদাৰ মিনছ। ছাত্ৰ ছাত্ৰীসকল 28 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা, হোৱাট ৱাজ লেঞ্চছ ৰিয়েকশ্যন টু দ্য হেইলষ্টৰ্ম। অৰ্থাৎ লেঞ্চৰ প্ৰতিক্ৰিয়া কেনে আছিলে, শিল বৰষুণ যাক যেতিয়া আহিছিলে তেতিয়া লেঞ্চৰ প্ৰতিক্ৰিয়া কেনে আছিলে। ইয়াতে সুধিছে যে ইনডিফাৰেঞ্চ থকা বুলি কৈছে, অৰ্থাৎ ভাল বেয়া একো প্ৰতিক্ৰিয়া নাছিলে। বি নম্বৰ কৈছে জয়, অৰ্থাৎ উৎসাহিত আনন্দিত হৈছিলে। চি নম্বৰত কৈছে দুখ লাগিছিলে, ডেছপেয়াৰ। আৰু ডি নম্বৰত কৈছে ৰিলিফ, অৰ্থাৎ ৰিলিফ পোৱা, অৰ্থাৎ কিবা এটাৰ পৰা সকাহ পোৱা। ইয়াৰে উত্তৰটো কি হ'ব তোমালোকে ধৰিব পাৰিছা নিশ্চয়। উত্তৰটো হ'ব চি, ডেছপেয়াৰ। 29 নম্বৰ প্ৰশ্নটো চোৱা, হাউ ডিড লেঞ্চো ফিল এবাউট গডছ হেল্প। অৰ্থাৎ লেঞ্চই ভগৱানৰ সহায়ৰ বিষয়ে কেনে অনুভৱ কৰিছিলে। অৰ্থাৎ ভগৱানে যেতিয়া সহায় কৰিছিলে, আচলতে ভগৱানে নিশ্চয় সহায় কৰা নাছিলে, পষ্টমাষ্টাৰজনে কৰিছিলে, কিন্তু ভগৱানৰ সহায়ৰ বিষয়ে লেঞ্চো কেনেকুৱা আছিলে, আশাবাদী আছিলে নে কি আছিলে। অপশ্যন কেইটা চোৱা। এই অপশ্যনত কৈছে যে ডাউটফুল, অৰ্থাৎ সন্দেহ আছিলে তেওঁৰ। বিত কোৱা আছে কনফিডেন্ট আছিলে। চিত কোৱা আছে ইনডিফাৰেণ্ট। ডিত কোৱা আছে স্কেপটিকেল। ইয়াৰ উত্তৰটো বি হ'ব, তেওঁ খুবেই আত্মবিশ্বাসী হৈ আছিলে যে ভগৱানে তেওঁক সহায় কৰিব। ইয়াৰ উত্তৰটো বি, কনফিডেন্ট। এতিয়া এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো প্ৰশ্ন মনত ৰাখিবা। হোৱাট ডিড লেঞ্চো কম্পেয়াৰ দ্য হেইলষ্টৰ্মছ টু। অৰ্থাৎ লেঞ্চই শিলবোৰ, বৰষুণৰ শিলবোৰক কিহৰ লগত তুলনা কৰিছিলে। ইয়াতে কৈছে এ নম্বৰত নিমখৰ লগত, বি নম্বৰত কৈছে চিলভাৰ কইনছ, অৰ্থাৎ ৰূপৰ মুদ্ৰাৰ লগত, চি নম্বৰত কৈছে ৰেইন ড্ৰপছ, বৰষুণৰ টোপালৰ লগত, আৰু ডি নম্বৰত কৈছে পেবলছ, পেবলছ মানে হৈছে শিল। ইয়াৰে উত্তৰটো তোমালোকে মনত ৰাখিবা। লেঞ্চই যেতিয়া শিল বৰষুণ আহিছিলে, বৰষুণৰ শিলবোৰক চিলভাৰ কইনছৰ লগত প্ৰথমতে তুলনা কৰিছিলে। যেতিয়া তেওঁৰ শস্যবোৰ নষ্ট হোৱা নাছিলে, তেতিয়া তেওঁ চিলভাৰ কইনছৰ লগত, ৰূপৰ মুদ্ৰাৰ লগত তুলনা কৰিছিলে। ছাত্ৰ ছাত্ৰীসকল 31 নম্বৰ প্ৰশ্নটো চোৱা, 31, হোৱাট ইমোশ্যন ফিল লেঞ্চৰ সোল আফটাৰ দ্য ষ্টৰ্ম। অৰ্থাৎ লেঞ্চৰ সোল মানে হৈছে আত্মা, আত্মাটো কিহেৰে ভৰি পৰিছিলে। ধুমুহা শিল বৰষুণ জাকৰ পিছত লেঞ্চৰ আত্মাটো কিহেৰে ভৰি পৰিছিলে। ইয়াৰ আগতে আমি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আলোচনা কৰিছিলো, কিন্তু তাৰে প্ৰশ্নটোৰ মিনিংটো অকণমান বেলেগ আছিলে। ইয়াৰে উত্তৰটো তোমালোকে মনত ৰাখিবা। লেঞ্চৰ যেতিয়া ধুমুহা বৰষুণ জাক শেষ হৈছিলে, তেওঁৰ আত্মাটো দুখেৰে ভৰি পৰিছিলে। সেইকাৰণে ইয়াৰে উত্তৰটো চেডনেছ হ'ব, অপশ্যন বি। 32 নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট ডিড দ্য ফিল্ড লুক লাইক আফটাৰ দ্য হেইলষ্টৰ্ম। অৰ্থাৎ এই প্ৰশ্নটো আহিয়ে থাকে যে ধুমুহা বৰষুণ জাকৰ পিছত, শিল বৰষুণ জাকৰ পিছত ফিল্ডখন কেনেকুৱা দেখা গৈছিলে, বগা নিমখেৰে ঢাকি ৰখাৰ দৰে দেখা গৈছিলে। এইটো মনত ৰাখিবা, অপশ্যন বি, বগা নিমখেৰে ঢাকি ৰখাৰ দৰে। ছাত্ৰ ছাত্ৰীসকল 33 নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট ডিড লেঞ্চো প্ৰেডিক্ট বিফৰ দ্য ৰেইন ষ্টাৰ্টেড। অৰ্থাৎ বৰষুণ আহিবলৈ আৰম্ভ হোৱাৰ আগতে লেঞ্চে কিবা এটা কথা পূৰ্বানুমান কৰিছিল, প্ৰেডিক্ট কৰিছিল, অৰ্থাৎ অনুমান কৰিছিলে। সেই বস্তুটো কি আছিলে। প্ৰশ্নটোত এইটো কথা সুধিছে। অপশ্যন এ কৈছে যে এ গুড হাৰ্ভেষ্ট, অপশ্যন বিত কৈছে এ ড্ৰট, অৰ্থাৎ ড্ৰট মানে খৰাং, গুড হাৰ্ভেষ্ট মানে ভাল শস্য চপোৱা। চিত কৈছে যে ডেট দে উড গেট সাম ৱাটাৰ, যে তেওঁলোকে এইবাৰ অলপ পানী লাভ কৰিব, তাৰমানে বৰষুণ আহিব। আৰু ডিত কৈছে যে এ ষ্টৰ্ম, অৰ্থাৎ ধুমুহা আহিব। ইয়াৰে উত্তৰটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা। উত্তৰ অপশ্যন চি, বৰষুণ আহিব সেই কথাটো অনুমান কৰিছিলে। ছাত্ৰ ছাত্ৰীসকল 34 নম্বৰটো চোৱা তোমালোকে, হোৱাট ডিড লেঞ্চো ডু উইথ দ্য এনভেলপ কণ্টেইনিং হিজ লেটাৰ টু গড। অৰ্থাৎ যেতিয়া লেঞ্চই তেওঁৰ চিঠিখন লিখি এনভেলপত ভৰাইছিলে,
তাৰ পিছত লেন্সই কি কৰিছিলে প্ৰশ্নটোৰ অৰ্থ হ'ল এইটো ইয়াৰে অপচন সি সিধা সিধি চোৱা তোমালোকে আমি সময় নষ্ট নকৰো ইয়াতে তথাপিতো এবাৰ কৈ দিছো প্ৰথমত কৈছিলে যে হেণ্ডেড ইট টু এ ফ্ৰেণ্ড অৰ্থাৎ এজন ফ্ৰেণ্ডক দিছিলে বিক কৈছে কেপ্ট ইন হিজ হাউচ অৰ্থাৎ তেওঁ নিজৰ ঘৰত ৰাখিছিলে আৰু ডিড দিছে ড্ৰপ ইট ইনটু দ্য মেইল বক্স আৰু ডিড কৈছে সেন্ট ইট থ্ৰু এ কুৰিয়াৰ সাৰ্ভিস ইয়াৰ উত্তৰটো হ'ব সি ড্ৰপ ইট ইনটু দ্য মেইল বক্স 34 নম্বৰটো আমাৰ হৈ গ'ল 35 চোৱা হোৱাট ৱাজ দ্য পোষ্টমাষ্টাৰ্ছ ৰিয়েকশ্যন আপন ৰিডিং লেন্সছ লেটাৰ অৰ্থাৎ লেন্সৰ চিঠিখন পঢ়াৰ পিছত পোষ্টমাষ্টাৰজনৰ প্ৰতিক্ৰিয়া কেনে আছিলে ইয়াৰে উত্তৰটো কি হ'ব হি ইগনৰ্ড ইট অৱজ্ঞা কৰিছিলে হ'ব নোৱাৰে বি নম্বৰটো চোৱা হি ৱাজ মুভড বাই লেন্সছ ফেথ আৰু চিট কৈছে হি লাভড এণ্ড থ্ৰিউ ইট এৱে হি ৱাজ কনফিউজ অৰ্থাৎ বি নম্বৰটো হ'ব ইয়াৰে উত্তৰ বি নম্বৰত কৈছে যে হি ৱাজ মুভড বাই লেন্সছ ফেথ অৰ্থাৎ তেওঁ লেন্সৰ ভগৱানৰ প্ৰতি থকা বিশ্বাসৰ দ্বাৰা অভিভূত হৈ পৰিছিলে মুভড ঠিক আছে ইয়াৰে 35 অপচনটো হ'ব বি 36 নম্বৰটো চোৱা হাউ ডিড লেন্সো সাইন হিজ লেটাৰ অন দ্য এনভেলপ টু গড অৰ্থাৎ এটা সহজ প্ৰশ্ন ইয়াতে কৈছে যে লেন্সে তেওঁৰ চিঠিখনৰ ওপৰত কেনেদৰে সাইন কৰিছিলে বা কি লিখিছিলে তেওঁ এড্ৰেছ লিখা নাছিলে ইয়াৰ উত্তৰটো তোমালোকে চাই লোৱা অপচন বি হ'ব টু গড ভগৱানলৈ বুলি লিখিছিলে 36 নম্বৰ এতিয়া আমি 37 নম্বৰটো চাম 37 নম্বৰটো চোৱা হাউ ডিড লেন্সো ফিল আফটাৰ মেইলিং হিজ লেটাৰ টু গড অৰ্থাৎ লেন্সৰ যেতিয়া চিঠিখন পোষ্ট কৰিছিলে মেইল কৰিছিলে তাৰ পিছত লেন্সৰ কেনেকুৱা অনুভৱ আছিলে ইয়াৰ উত্তৰটো কি হ'ব এক নম্বৰত কৈছে হোপফুল মানে আশাবাদী আছিলে বি নম্বৰত কৈছে হোপলেছ আশাহীনতা সি নম্বৰত কৈছে ইনডিফাৰেণ্ট একো প্ৰতিক্ৰিয়া নাছিল আৰু ডি নম্বৰত আছিলে এংগ্ৰি অৰ্থাৎ তেওঁ খং উঠিছিলে ইয়াৰ উত্তৰটো হ'ব অপচন এ তেওঁ আশাবাদী আছিলে 38 নম্বৰটো চোৱা হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইড টু হেল্প লেন্সো অৰ্থাৎ পোষ্টমাষ্টাৰজনে লেন্সক কিয় সহায় কৰিবলৈ সিদ্ধান্ত লৈছিলে এনেকুৱা কি কাৰণ আছিলে যে এজন অচিনাকি ব্যক্তিয়ে আন এজন অচিনাকি ব্যক্তিক পইচাৰে সহায় কৰিবলৈ প্ৰস্তুত হৈছিলে ইয়াৰ কাৰণটো কি অপচন এ চোৱা হি ৱাজ অৰ্ডাৰ্ড টু ডু সো এটো হ'ব নোৱাৰে কোনোতে অৰ্ডাৰ দিয়া নাছিলে আদেশ দিয়া নাছিলে বিট কৈছে হি ৱান্টেড টু প্লে এ জোক এটা কৰিব খুজিছিলে কৌতুক এটো নহয় সি নম্বৰত কৈছে হি এডমায়াৰ্ড লেন্সছ ফেথ এণ্ড ডিড নট ৱান্ট টু চেক ইট অৰ্থাৎ লেন্সৰ যি অগাধ বিশ্বাস আছিলে পৰ্বতসমূহ বিশ্বাস আছিলে ভগৱানৰ প্ৰতি সেই বিশ্বাসটো তেওঁ ধ্বংস কৰিব খোজা নাছিলে সেয়েহে পোষ্টমাষ্টাৰ গৰাকীয়ে লেন্সক সহায় কৰিবলৈ সিদ্ধান্ত লৈছিলে ইয়াৰ অপচনটো উত্তৰটো অপচন সি হ'ব তোমালোকে অপচন সি টো চাই লোৱা এনসাৰত মই গোটেইখিনি লিখা নাই প্ৰশ্নটো অপচন সি টো লিখিবা তোমালোকে 39 নম্বৰ প্ৰশ্নটো চোৱা হোৱাট ডিড লেন্সো ডু আফটাৰ কাউন্টিং দ্য মানি হি ৰিচিভড অৰ্থাৎ ইয়াতে কৈছে যে লেন্সই যেতিয়া পইচাবোৰ গণিছিলে গণাৰ পিছত লেন্সই কি কৰিছিলে ইয়াতে অপচন এত কোৱা হৈছে ঘৰলৈ গুচি গৈছিলে স্যাটিসফাইড হয় অৰ্থাৎ সন্তুষ্ট হয় বিট কোৱা হৈছে ৰোড আনাদাৰ লেটাৰ টু গড আন এখন চিঠি লিখিছিলে চিট কৈছে থ্যাংক জনাইছিলে আৰু ডিড কৈছে স্পেন্ড দ্য মানি ইমিডিয়েটলি অৰ্থাৎ পইচাটো লগে লগে খৰচ কৰি দিছিলে ইয়াৰ উত্তৰটো বি হ'ব তেওঁ আন এখন চিঠি লিখিছিলে কাৰণ তেওঁৰ খং উঠিছিলে যিখিনি পইচা বিচাৰিছিলে তেওঁ সম্পূৰ্ণকৈ পোৱা নাছিলে 40 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে কৈছে হাউ ডিড দ্য পোষ্টমাষ্টাৰ গেদাৰ মানি ফৰ লেন্সো গেদাৰ অৰ্থাৎ পোষ্টমাষ্টাৰজনে লেন্সৰ বাবে পইচাখিনি কেনেদৰে গোটাইছিলে ইয়াৰ উত্তৰটো তোমালোকে জানাই যে পোষ্টমাষ্টাৰজনে নিজৰ স্যালাৰিৰ অংশ দিছিলে তাৰ উপৰি কিছুমান এমপ্লয়ি আৰু ফ্ৰেণ্ডৰ পৰা পইচা খুজিছিলে সেইকাৰণে ইয়াৰে উত্তৰটো অপচন সি হ'ব অপচন সি টো বোথ এ আৰু বি হ'ব ঠিক আছে তোমালোকে অপচন সি বোথ এ আৰু বি হ'ব তোমালোকে 41 নম্বৰটো চোৱা হোৱাট ডিড দ্য ফেমিলি ডু দ্য নাইট আফটাৰ দ্য হেলষ্টৰ্ম অৰ্থাৎ শিল বৰষুণ ধুমুহাৰ দিনাখন ৰাতিটো ফেমিলিটোৱে কি কৰিছিলে ইয়াৰ উত্তৰটো কি হ'ব প্ৰথমতে এ কৈছে সেলিব্ৰেটেড এটো হ'ব নোৱাৰে বি নম্বৰ কৈছে worried and discuss their situation তেওঁলোক চিন্তাত পৰিছিলে আৰু তেওঁলোকৰ অৱস্থাৰ বিষয়ে আলোচনা কৰিছিলে সি নম্বৰত কৈছে শান্তিৰে শুইছিলে আৰু ডি নম্বৰত কৈছিলে নতুনকৈ শস্য ৰুইছিলে ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে নিশ্চয় ধৰিব পাৰিছা অপচন বি হ'ব worried and discussed their situation 42 নম্বৰটো চোৱা তোমালোকে হোৱাট ৱাজ লেন্সছ প্ৰফেশন অৰ্থাৎ লেন্সই কি কৰি খাইছিলে প্ৰফেশন মানে হৈছে পেশা মানুহে যি কামেৰে খায় হেতুকে ইংৰাজীত প্ৰফেশন বুলি কয় আৰু আমি অসমীয়াত পেশা বুলি ক'ব পাৰো ইয়াৰে উত্তৰটো কি হ'ব তোমালোকে জানা সহজ প্ৰশ্ন লেন্সৰ এজন খেতিয়ক আছিল নহয় জানো
43 নম্বৰটো চোৱা, হোৱাট ডিড লেন্সো থিংক এবাউট দ্য পোষ্ট অফিচ এমপ্লয়িজ। লেন্সই পোষ্ট অফিচৰ এমপ্লয়ীবোৰক কি বুলি ভাবিছিলে? এইটো প্ৰশ্ন ৰিপিট হৈছে, উত্তৰটো হ'ব দে ৱেৰ ক্ৰুকছ। 44 নম্বৰটো চোৱা, হোৱাট ৱাজ লেন্সছ মেইন কনচাৰ্ণ আফটাৰ দ্য হেলষ্ট্ৰম। হেলষ্ট্ৰমৰ পিছত লেন্সৰ প্ৰধান কনচাৰ্ণটো কি আছিলে? অৰ্থাৎ তেওঁ কিহৰ বাবে চিন্তিত হৈ আছিলে? ইয়াৰ উত্তৰটো কি হ'ব? যেতিয়া তেওঁৰ এবছৰৰ খেতি পথাৰ নষ্ট হৈ গৈছিলে, শস্য নোহোৱা হৈ গৈছিলে, গোটেই বছৰটো চলিবলগীয়া হৈছিলে, সেইকাৰণে সেইটোৰ কাৰণে চিন্তা হৈছিলে। ইয়াৰ অপশ্যন চিটো চোৱা, ফিডিং হিজ ফেমিলি, অৰ্থাৎ তেওঁৰ ফেমিলিটোক কেনেকৈ খুৱাব পৰিয়ালটোক, সেইটোৰ কাৰণে তেওঁৰ একমাত্ৰ চিন্তা হৈছিলে। উত্তৰ অপশ্যন চি হ'ব। 45 নম্বৰটো চোৱা, হাউ ডিড দ্য এয়াৰ ফিল হুৱেন দ্য ৰেইন ষ্টাৰ্টেড। অৰ্থাৎ ৰেইন যেতিয়া আৰম্ভ হৈছিলে তেতিয়া বতাহবোৰ কেনেকুৱা আছিলে? ইয়াৰ অপশ্যন বিটো মনত ৰাখিবা তোমালোকে, ফ্ৰেছ এণ্ড চুইট। 46 নম্বৰটো তোমালোকে চোৱা, হোৱাট ডিড লেন্সো বিলিভ এবাউট গডছ এবিলিটি টু হেল্প হিম। অৰ্থাৎ লেন্সই ভগৱানৰ সামৰ্থ্যৰ ওপৰত কোনটো কথা বিশ্বাস কৰিছিলে? তোমালোকে ইয়াৰ উত্তৰটো তোমালোকে চি অপশ্যনটো চোৱা, ডেট গড কুড চি এভৰিথিং এণ্ড উড হেল্প। অৰ্থাৎ ভগৱানে সকলো দেখা পায় বা দেখি আছে আৰু তেওঁ নিশ্চয় সহায় কৰিব। অপশ্যন চিটো হ'ব 46 নম্বৰৰ উত্তৰ। তোমালোকে প্ৰশ্নটো বুজি ল'বা আৰু অপশ্যনৰ কথাখিনি বুজি ল'ব লাগিব। তোমালোকে 47 নম্বৰটো চোৱা, হোৱাই ডিড লেন্সো নট ৱান্ট দ্য ৰেষ্ট অফ দ্য মানি চেণ্ট থ্ৰু দ্য মেইল। অৰ্থাৎ লেন্সই বাকী থকা পইচাখিনি কিয় মেইলেৰে ল'ব বিচৰা নাছিলে? ইয়াৰ উত্তৰটো তোমালোকে ডাইৰেক্ট মনত ৰাখিবা, এই অপশ্যনটো চোৱা, হি ডিড নট ট্ৰাষ্ট দ্য পষ্টেল চিষ্টেম। অৰ্থাৎ লেন্সই পষ্টৰ চিষ্টেমটোক ছাপোৰ্ট কৰা নাছিলে, বিশ্বাস কৰা নাছিলে। 48 নম্বৰটো চোৱা তোমালোকে, ইয়াতে কৈছে, হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ফিল আফটাৰ পাৰফৰ্মিং দ্য গুড ডিড। অৰ্থাৎ পোষ্টমাষ্টাৰজনে যেতিয়া ভাল কাম এটা কৰিলে, অৰ্থাৎ পইচাখিনি দিলে, তেতিয়া তেওঁ কেনেকুৱা অনুভৱ কৰিছিলে? ইয়াৰ উত্তৰটো তোমালোকে মনত ৰাখিবা, অপশ্যন বি কণ্টেণ্টমেণ্ট, অৰ্থাৎ সন্তুষ্টি। 49 নম্বৰটো চোৱা তোমালোকে, হাউ ডিড লেন্সো ভিউ দ্য ৰেইনড্ৰপছ ইনিচিয়েলি। অৰ্থাৎ প্ৰথমতে লেন্সই বৰষুণৰ টোপালবোৰক কেনেকুৱা দৃষ্টিৰে চাইছিলে? ইয়াৰ উত্তৰটো কি হ'ব? এজ কইনছ, অৰ্থাৎ মুদ্ৰা বুলি কৈছিলে। অপশ্যন চি মনত ৰাখিবা। 50 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কৈছে, হোৱাট ডিড দ্য ফিল্ড লুক লাইক আফটাৰ দ্য হেলষ্ট্ৰম। ঠিক আছে, ইয়াতে অপশ্যনত যদি নিমখৰ দৰে নাথাকে তেনেহ'লে বেলেগ অপশ্যন দিলে কেনেকৈ কৰিবা? এই উদ্দেশ্যৰে এই প্ৰশ্নটো বনোৱা হৈছে। ইয়াৰ অপশ্যন বিটো চোৱা, হোৱাইট এণ্ড বাৰেন। অৰ্থাৎ বগা আৰু বাৰেন মানে কি? উদং হৈ থকা, মানে খেতি বাতি নথকা। ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল আমাৰ দ্বিতীয়টো ভিডিঅ' এ লেটাৰ টু গডৰ MCQ চিৰিজৰ 100টা MCQৰ দ্বিতীয়টো ভিডিঅ'। ইয়াৰ পাছত আমি তৃতীয় বা চতুৰ্থ ভিডিঅ' বনাবলৈ যত্ন কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোক যদি আমাৰ চেনেলত নতুন বা এতিয়াও যদি আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লগতে বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভাল হওক, ভালদৰে পঢ়া শুনা কৰি থাকা। ধন্যবাদ।